মুকালমুৱা অঞ্চলত গ্ৰীষ্মকালৰ আৰম্ভণিৰ লগে লগে বিদ্যুতে এক প্ৰকাৰ জলকলাশ হৈছে সাধাৰণ ৰাইজক, কি ক'ব? নলবাৰী জিলাৰ অন্তৰ্গত এই বৰক্ষেত্ৰী ৰাজহুৱা চক্ৰৰ অধীনত গাঁওসমূহত বিদ্যুতৰ যোগান নিয়মীয়া হোৱা নাই। এটা বিয়াগোম বিভাগ আছে, এই বিদ্যুৎ যোগান বিভাগটো সম্পূৰ্ণ চূড়ান্তভাৱে ব্যৰ্থ হৈছে এই বিদ্যুৎ বিভাগটো। আৰু ইয়াৰ লগে লগে শক্তিমন্ত্ৰী নিজে পদত্যাগ কৰিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰি বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনালোঁ। অন্যথা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যদি এই বিদ্যুৎ যোগান নিয়মীয়া নহয় তেনেহ'লে আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু যিকেইটা মানে ফোন নম্বৰ দিয়া আছে ধৰক লাইনৰ আপডেটটো পোৱাৰ কাৰণে তেওঁলোকে যেতিয়া লাইন নাথাকে তেওঁলোকে ফোনকেইটা বন্ধ কৰি থয়, কৰি থৈ দিয়ে। এইটো এটা ভেকো ভাওনা, এই বিয়াগোম বিভাগটোৰে এইটো এটা ভেকো ভাওনা। গতিকে এই গ্ৰীষ্মকালীন এই দিন আৰু এই দিনত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পঢ়া শুনাত অসুবিধা পাই আছে। ব্যৱসায় প্ৰতিষ্ঠান সকলোতে বিদ্যুৎ যোগান লাগে, য'ত আজিকালি চব ডিজিটেলৰ কথা কয়। এই ডিজিটেলৰ যুগত যেতিয়া বিদ্যুৎ যোগান নিয়মীয়া কৰিব নোৱাৰে তাৰ সমান আৰু দুৰ্ভাগ্যজনক এই চৰকাৰখনৰ ওপৰত আৰু একো আশা কৰিব নোৱাৰি। গতিকে আমি পুনৰবাৰ এই ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত বিদ্যুৎ যোগান নিয়মীয়া কৰক, নহ'লে অন্যথা বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু সাহসীয় দলৰ নিৰ্বাচনৰ আগত এটা শ্লোগান আছিল যে 24 ঘণ্টাই বিজুলী বাতি। এইটো ভেকো ভাওনা, অসুবিধাটো আমি ফুলে অসুবিধা পাইছোঁ। এই বিদ্যুৎ বিভাগে যি উদ্বান্দালি লাগিছে তাৰমানে বিলৰ টাইমত বহুত বিল আহে, কিন্তু আমি সময়ত মানে লাইনটো নাপাওঁ। আজি এসপ্তাহৰ পৰাই যেনেকুৱা তাৰমানে লাইনে দিনে ৰাতি 24 ঘণ্টাই তাৰমানে লাইনে নাই। বিলটো পূৰা বেছি আহি আছে বৰ্তমান। আমি চৰকাৰক এইটোৱে আবেদন জনাওঁ যে মানে আমাক লাইনটো সোনকালে লাগে। গতিকে আজি ধৰক মোৰে ঘৰত মোৰ 3টা ছোৱালী মোৰ পৰীক্ষা চলি আছে, ৰাতি লাইন নাই, পঢ়িব পৰা নাই। গতিকে চৰকাৰক মানে পূৰা কাতৰে আবেদন জনাওঁ যে মানে লাইনটো সোনকালে লাগে আমাক। অৰা ৰাতি নিজে টোপনি মাৰিব পৰা নাই, চলিবলৈক তাৰমানে বিচনি দি মানে বতাহ মাৰি আছোঁ। মোটামুটি হ'ল এসপ্তাহমান হ'ল পূৰা ৰাতি লাইন নাপাওঁৱেই আমি মুঠতে। দুৰ্বলতা হয়, এইটো দুৰ্বলতা পূৰাই মইমতালিৰে কৰি আছে। 200 আহিব লগা হ'লে তাতে সেই জেগাত মানে 500, 600, 700, 1000লৈকে আহি আছে বৰ্তমান। কাৰেণ্ট পোৱা নাই, বিলটো বেছি আহি আছে। এসপ্তাহ হ'ল তাৰমানে ৰাতি নাথাকে, দিনতো নাথাকে ৰাতিও নাথাকে। যদি সেই 10 মিনিট সময় দিয়ে মোটামুটি 1 ঘণ্টাই নাথাকে। মানে এইটোৰ কাৰণে অসুবিধাটো মানে পূৰা অসুবিধাই। ল'ৰা ছোৱালী পৰীক্ষা আছে, ল'ৰা ছোৱালীবিলাক পঢ়িব পৰা নাই। লাইনৰ ভিতৰত ৰাতি টোপনি মাৰিব নোৱাৰি, এনেকুৱা গৰম। তেওঁ কাম চাম কৰোঁ পথাৰত থকা বা ৰাতি হ'লে লাইনৰ বিলটো কিন্তু পূৰা আহে। লাইনটো নাথাকিলেও লাইনত যি চৰকাৰী মিটাৰবিলাক লগাই দিছে, মিটাৰবিলাকত তাৰমানে লাইন নাথাকিলেও বিলটো পূৰা আহে। আগতে যদি 500 টকা আছিল, এতিয়া 700, 1000 এনেকুৱাকৈ বিল আহে। আমি কেনেকুৱাকৈ এনেকৈ বিলবিলাক দি থাকিম যদি লাইনটো নাথাকে? পৰীক্ষাবিলাক চলি আছে, পঢ়িব নোৱাৰে, হেৰি কৰিব নোৱাৰে গৰম। কিহৰ কাৰণে হোৱা বুলি ভাবে? এতিয়া লাইনমেনবিলাকে এইবিলাক এতিয়া গাফিলতি কৰি আছে। লাইনৰ কামবিলাক আগতীয়াকৈ কৰিব লাগে, নকৰে, সময় বস্তুক লগত ৰখি থাকে। এইটো গাফিলতিৰ কাৰণেই হৈছে।